ৰাইজে যাবওতো এলাউ কৰিব লাগিব। তেওঁলোকেতো যাম বুলি ক'লে নহ'ব, ৰাইজেওতো মাতিব লাগিব নে নামাতাকৈ যাব। আৰু ৰাইজে যে কংগ্ৰেছ দলক মাতিব তাৰ কোনো সম্ভাৱনা নাই। তাৰমানে ভয় মানে কাক বুজায়? মোদী ইলেকশ্যনত জিকি আছে, গতিকে মোদীয়ে ভয় কৰিব। আৰু কাক ভয় কৰিব? হাৰি থকাজনক ভয় কৰিব। এটা পাগল নহ'লে এনেকুৱা কথা কয় নেকি? মই ক'লোঁ নহয়, ব্ৰেইনটো পাগল হ'ব লাগিব যে বিহাৰত এটাও ছিট পোৱা নাই, গতিকে ৰাহুলক মোদীয়ে ভয় কৰিব। ব্ৰেইনটো নট থাকিব লাগিব নে নালাগিব? নট নাথাকিলেহে এনেকুৱা কথা ক'ব। ভাল কথা, ভাঙি দিলেই হ'ল, মোৰনো কি যায়। মই এটাই কথা ক'লোঁ যে বিহাৰত গোটেই কংগ্ৰেছৰ MLA এখন ইনোভা গাড়ীতে হৈ যায়, মাত্ৰ 6টা MLA। গতিকে আমাৰ অসমত কিজানি তাতকৈও বেয়া হয়। সেইকাৰণে এতিয়া ৰখি থাকক ইলেকশ্যনলৈকে।